প্ৰলয়ংকাৰী বানৰ বিভীষিকা এতিয়াও আঁতৰা নাই। নাজিৰাৰ বামুণপুখুৰীৰ টেঙাহোলা অঞ্চলৰ দৃশ্য এয়া। বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে এখন গাঁও। চিনচাপ নোহোৱা হৈ পৰিছে গাঁওখনৰ ১৫০টা পৰিয়ালৰ ঘৰ দুৱাৰ। ইয়াতে এখন ঘৰ আছিল। কণমানিতেও জানে এইখিনিতে এটা ঘৰ আছিল। আমাৰ ঘৰটো এইখিনিতে আছিলে। এতিয়া আছে নাই? এতিয়া নাই। কি হ'ল ঘৰটো? ঘৰটো পানী উটুৱাই লৈ গ'ল। উটুৱাই লৈ গ'ল? কি আছিলে ঘৰটোত? ঘৰত কিতাপ, কাপোৰ, পালেং, আলনা ঢেৰ কিবা কিবি আছিল। গৰু ছাগলী আছিল। চব শেষ? চব শেষ। ঘৰ নাই, ছাগলী উটুৱাই লৈ গ'ল। কিতাপ পত্ৰবোৰ থাকিলগৈ নাই? নাই। একো নাই? একোৱে নাই। কি ক'বা এতিয়া? কেনেকৈ থাকিবা? আমাৰ বেগ একোৱে নাই। একোৱে নাই। উটুৱাই লৈ গ'ল। এখন সুজলা সুফলা শস্য শ্যামলা গাঁৱৰ ছবি এতিয়া সলনি হৈছে। গাঁৱত এতিয়া মৰিশালীৰ নিস্তব্ধতা। নেপালী খুঁটিতকৈও ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল টেঙাহোলাত। ঘৰ দুৱাৰ, জীৱিকা সকলো সম্বল হেৰুৱাই এতিয়া সৰ্বশান্ত এইসকল লোক। পিছে আশ্চৰ্যকৰ কথা এয়াই যে এই বানত বিপৰ্যস্ত লোকসকলে এতিয়াও সুবিধাই পোৱা নাই। দল সংগঠনে দিয়া সাহায্যৰ টোপোলা লৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। পৰিৱেশ মানে ক'বলৈ গ'লে এতিয়াতো আমাৰ একোৱেই নাই। এতিয়া যেনেকৈ পানীটো বৈ আহিলে আমিতো একো মানে বচাব নোৱাৰিলোঁ। ঘৰৰ বস্তু, কাপোৰ কানি চব গ'ল। যেনে তেনে আৰু জীৱনটোকহে বচালোঁ আমি। তেতিয়া ঘৰৰ পৰা ওলাইছোঁ, ডিঙিলৈকেতো পায়েই গ'ল। মানুহজনে টানি টানি উলিয়াইছে। তাৰপাছত এইফালে আমি ককাই ঘৰত আহি ৰ'লোঁ, ইয়াতো উঠি গ'ল পানী। তাৰপাছত আমি চবেই যেনে তেনে ঘৰৰ পৰা ওলালোঁ আৰু। যেতিয়া ঘৰৰ পৰা ওলাইছোঁ চব ঘৰ ভাঙি ভাঙি গৈ আছে। মানুহখিনি যেনে তেনে মানে ওলাই গৈছে। চৰকাৰী সাহায্যটো আমি একোৱেই পোৱা নাই। সংগঠনে যি আনি দিছে আৰু য'ৰ পৰা যিয়ে যেনেকৈ পাৰিছে, চাউলে, দালিয়ে, কাপোৰে, কানিয়ে যেনেকৈ দিছে এনেকৈ আমি লৈছোঁ আৰু। মূলতঃ নাজিৰাৰ হাতীহোলা বামুণপুখুৰী এই অঞ্চলৰ লোকে চৰকাৰৰ কোনো সাহায্যই পোৱা নাই। দল সংগঠনে সাহায্য দিছে ১৫০টা পৰিয়ালক। আৰু তাকে লৈ কোনোমতে এতিয়া খোৱামুঠিৰ যোগাৰ কৰিছে। প্ৰলয়ংকাৰী বানে তছনছ কৰি থৈ যোৱা শিৱসাগৰৰ শিমলুগুৰি টিপমীয়া গাঁৱৰ দৃশ্য। ইয়াতো এটা সপোন আছিল। সপোন মানে এইখন গাঁৱৰে ভাস্কৰ বৰুৱা নামৰ ব্যক্তিজনে অতি কষ্টেৰে স্থাপন কৰিছিল বিস্কুটৰ এটা ক্ষুদ্ৰ উদ্যোগ। ৩০জনতকৈও অধিক স্থানীয় যুৱক যুৱতী নিয়োজিত হৈ আছিল এই ক্ষুদ্ৰ উদ্যোগটোত। প্ৰায় ৪০ লাখ টকাৰ সা সম্পত্তি, যন্ত্ৰপাতি ক্ষতিগ্ৰস্ত হৈছে। আজি এই বিস্কুটৰ উদ্যোগটো বাছি যোৱা হ'লেও এই বিস্কুটৰ উদ্যোগৰ পৰাই সাহায্য দিব পাৰিলেহেঁতেন। কথাষাৰ ভাবিয়ে শোকত উঠলি উঠিছে ভাস্কৰ বৰুৱা নামৰ লোকজন। এতিয়া এনেকৈয়ে হাঁহুতাশ হুমুনিয়াহৰ ছবি। এফালে যদি শিমলুগুৰি, আনপিনে প্ৰলয়ংকাৰী বানে খহাই থৈ যোৱা এই অঞ্চলটো। নাজিৰাৰ সমীপৰ বামুণপুখুৰী টেঙাহোলাত এতিয়াও অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে। এতিয়াও এইসকল লোকে ভাবিব পৰা নাই কেনেকৈ এতিয়া কিমান দূৰলৈ আছে তেওঁলোকৰ কষ্টকৰ সংগ্ৰাম। কেৱল এই দুই ঠাই নহয়, শিৱসাগৰ চৰাইদেউৰ ২ নম্বৰ বেতবাৰী, দগাঁও, চলাপথাৰ, চেঙেলিবাৰী, অভয়পুৰীয়া বিভিন্ন স্থানত এতিয়াও জটিল পৰিস্থিতি। নিমাইজান, বানমুখ, সনামুখ, কালুগাঁও, শলগুৰিত এতিয়াও পৰিস্থিতি জটিল হৈ আছে। বান পৰিস্থিতিৰ ১২টা দিন উকলি যোৱাৰ পিছতো বহু অঞ্চলৰ পৰা এতিয়াও ওলাই যোৱা নাই পানী। ক'ৰবাত একাঠু এককাল পৰ্যন্ত পলস আছে। বিকল হৈ পৰি ৰৈছে প্ৰত্যেক ঘৰৰেই দুচকীয়া চাৰিচকীয়া বাহনবোৰ। বানে উটুৱাই নিয়া বহু পৰিয়ালে ঘৰ দুৱাৰৰ অৱশিষ্ট বিচাৰি এতিয়া চকুৰে কেৱল চকুলো দেখিছে।
আৰু এনেকৈয়ে জীৱন নিৰ্বাহ কৰিছে বানাক্ৰান্তই। লাকুৱাৰ পৰা বিপিন হাজৰিকা আৰু নাজিৰাৰ পৰা অৰূপ দিহিঙীয়াৰ ৰিপৰ্ট DY 365।